মিয়াই কৰিব নোৱাৰিব কোনো ধৰণৰ কাম। মিয়াই মানেই হৈছে অবৈধ বাংলাদেশী। মিয়াই অসমত চলাব নোৱাৰিব ৰিক্সা। মিয়াই অসমত কৰিব নোৱাৰিব কোনো ধৰণৰ কাম। মিয়া মানে হৈছে অবৈধ বাংলাদেশী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকালৈ বাংলাদেশীয়ে কষ্ট পাই থাকিব লাগিব। আৰামত কোনো মিয়াই অসমত থাকিব নোৱাৰে। মিয়াক ৰিক্সা চলাবলৈ কিয় দিম বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আইনৰ মতে মিয়াই অসমত ৰিক্সা চলাব নোৱাৰিব। বাংলাদেশীয়ে অসমত কেনেকৈ কাম কৰিব পাৰে? মিয়াই বাংলাদেশলৈ পঠিওৱা সহজ নহয়। কষ্ট দিলেহে মিয়াই অসমৰ পৰা এৰি বাংলাদেশ যাব। মই লাজ কৰা মানুহ নহয়, যি কওঁ চিধাকৈ কওঁ বুলি মন্তব্য দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে চিধা কৈছোঁ, মই মুখ্যমন্ত্ৰী হৈ থাকিলেই শান্তি নাই বাংলাদেশীৰ। ক'ৰবাত নহয় ক'ৰবাত এনেকৈ কষ্ট দি থাকিম মিয়াসকলক। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। জিলা আয়ুক্তৰ আলোচনাৰ পিছত BTCত মহিলাৰীৰ ঘোষণা। BTCত বন্ধ থাকিব এছআৰৰ প্ৰক্ৰিয়া। হয়, BTCৰ 5খন জিলাতেই বন্ধ থাকিব এছআৰৰ কাম কাজ। জিলা আয়ুক্তৰ সৈতে আলোচনাত হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা। বৈঠকৰ অন্তত BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ডাঙৰ ঘোষণা। BTCত 5খন জিলাৰ আয়ুক্তৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক বহিছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাত উপায়ুক্তৰ অংশগ্ৰহণ। এছআৰক লৈ BTCত চলি আহিছিল ডাঙৰ বিতৰ্ক। ইয়াৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ সৈতে হোৱাৰ বৈঠকৰ সাময়িকভাৱে বন্ধ ৰখা হয় এছআৰ। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আজিয়ে কৰক এই কাম, নহ'লে আপুনি ভোটাৰ তালিকাৰ পৰা বঞ্চিত হ'ব। ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে নাই? যদি অহা নাই, শীঘ্ৰে অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। 22 জানুৱাৰী অন্তিমটো তাৰিখ, গতিকে শীঘ্ৰেই কৰি লওক নাম অন্তৰ্ভুক্তকৰণ। ভোটাৰ তালিকাত আপোনাৰ নাম ভুল আহিছে নেকি? ৰাজ্যত চলি আছে ভোটাৰ তালিকাৰ সংশোধনক লৈ বিশেষ প্ৰচাৰ অভিযান। অনলাইনত আজিয়ে আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। voter.eci.gov লগইন কৰি চাব পাৰিব আপোনাৰ নাম। 22 জানুৱাৰীৰ ভিতৰতে কৰক ভোটাৰ তালিকাত আপোনাৰ অন্তৰ্ভুক্তিৰ বাবে আবেদন। ভোটাৰ তালিকাত কিদৰে আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম? ফৰ্ম 6, 7 আৰু 8 জৰিয়তে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নিজৰ নাম। নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পূৰণ কৰক ফৰ্ম 6। নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক আৰু নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। কিয়নো কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। হয়, ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 2000কৈ টকা। শুকনি হ'ল হেল্পলাইন নম্বৰ 155261। এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব যদিহে আপুনি যোগ্য হয়। আৰু আপুনি যদি PM কিষাণৰ ধন পোৱা নাই, তেন্তে এই নম্বৰত অভিযোগ দিয়ক। শীঘ্ৰেই কৰি লওক eKYC আপডেট। হয়, eKYC আপডেট কৰাৰ পিছতে আপুনি বনাই লওক ফাৰ্মাৰ ID আৰু আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম সবিস্তাৰে জনাই চাই থাকক ভিডিঅ'টো শেষলৈ। প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। প্ৰথমে ৱেবছাইটত যাব লাগিব। ৱেবছাইটত গৈ আপুনি আপোনাৰ নম্বৰৰ সৈতে লগইন কৰক। তাতেই আপোনাৰ eKYC অপশ্যন দেখিব আৰু তাতেই অপশ্যনটোত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক। হয়, আপোনাৰ আধাৰ নম্বৰ আৰু কেপচা কোড দিয়ক আৰু চাৰ্চত অপশ্যনত আপুনি ক্লিক কৰি চাওক। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক এই ৱেবছাইটত। তাৰপিছতে গেট OTP ক্লিক কৰক। গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক। তাৰপিছতে আপোনাৰ সম্পূৰ্ণ হ'ব আপোনাৰ PM কিষাণৰ eKYC। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ গোহালিৰ ঘৰৰ হাঁহৰ গঁৰাল ফটো দিছে নেকি? ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকলো পৰিব বিপদত। হয়, কেৱল গৃহখন দৰিদ্ৰ পৰিয়াল, যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে চৰকাৰে। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখিত দিব লাগিব। যিহতে কৰাসকলৰ বিভাগীয়ভাৱে চলিব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ।
মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই মুহূৰ্তত